মোৰ চেনেল জেটছ ৱৰ্ল্ডত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম আৰু সকলোকে মোৰ ফালৰ পৰা খ্ৰীষ্টমাছৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাই এটা বনাওঁ মানে ঘৰতে বনাম আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ কেনেকৈ বনাওঁ আমি বনাইছোঁ খ্ৰীষ্টমাছৰ কাৰণে কাৰণ যিহেতু খ্ৰীষ্টমাছ হয় এণ্ড ভাবিলোঁ কি দেখাওঁ কিন্তু ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব দেন লেটছ গেট ষ্টাৰ্টেড এয়া মই লৈছোঁ হুইপ ক্ৰীম কেকৰ কাৰণে মই ডিলাইট লৈছোঁ যদি আপোনালোকে বিচাৰে দেন বেলেগো ইউজ কৰিব পাৰে ইয়াত আমি হুইপ ক্ৰীমটো ফেটি আছোঁ চামুচৰ লগত অকণমান চাইছোঁ হৈছে নেকি কিন্তু হোৱা নাই বিকজ বহুত ঢিলা হৈ আছে ইয়াত আমি কেকৰ কাৰণে লৈছোঁ 1 কাপ মেদা আৰু লৈছোঁ চেনি 1 কাপে লৈছোঁ আৰু এফালে 3টা কণী লৈছোঁ এণ্ড বেকিং পাউডাৰ এয়া আছে ভেনিলা এচেঞ্চ কাৰণ কেকতটো গোন্ধাবলৈ দিয়া হয় আৰু এইটো হয় ৰসমলাই ফ্লেভাৰ এণ্ড 2টা ইলাচি লৈছোঁ 1 কাপ ৰিফাইন তেল আৰু আমি ময়দাখিনি এটা বাউলত ঢালি লৈছোঁ আৰু এইখিনি আমি তেল আৰু কণী আৰু চেনিখিনি মিক্সিত পিচি লৈছিলোঁ তাৰপিছত ঢালি দিছোঁ ময়দাখিনিৰ লগতে দিছোঁ ভেনিলা এচেঞ্চ যাতে আমাৰ কেকটো নুগোন্ধায় সেইকাৰণে দিয়া হয় এইটো আৰু আমি ৰসমলাইও দিম কাৰণ ৰসমলাই ফ্লেভাৰটো বহুতেই টেষ্টি হয় এণ্ড সেইটো দিছোঁ আমি আৰু বেকিং পাউডাৰ 1 টিস্পুন দিছোঁ এতিয়া আমি গোটেইখিনি ফেটি ল'ম আপোনালোকে এটা কথা মনত ৰাখিব যে যেতিয়া বেটাৰটো বনাই বেটাৰটো যেতিয়া স্মুথ হয় তেতিয়া কেকটো খাবলৈ ভাল লাগে এণ্ড ছফ্ট হয় মই কেকটো মাইক্ৰ'ৱেভত দিছোঁ যদি আপোনালোকে ইচ্ছা কৰে গেছতো দিব পাৰে এতিয়া মই টাইমাৰ ছেট কৰি দিম মই বেছি টাইমাৰ ছেট কৰা নাই 10 মিনিটছ কৰিছোঁ অনলি দেন ষ্টাৰ্ট কৰি দিছোঁ এতিয়া আমাৰ কেকটো ৰেডি হৈ গ'ল আমি কেকখিনি উলিয়াই পেলাই লেয়াৰ্ছত কাটি লওঁ কাৰণ ভিতৰত ক্ৰীম সোমাব লাগিব লেয়াৰ্ছটো আপোনালোকে পাতলাকৈ কাটিব লাগিব তেতিয়া ভাল হয় খাবলৈ কেকখিনি আমি অকণমান ক্ৰীম লগাই লৈছোঁ প্লেটখনত যাতে কেকটো যেতিয়া বনাওঁ ষ্টেবল হৈ থাকে তো ফাৰ্ষ্ট লেয়াৰটো আমি দিছোঁ তাৰপিছত আমি দিম চুগাৰ চিৰাপটো আপুনি চেনি আৰু গৰম পানী অকণমান দি মিক্স কৰি পেলাই দিব পাৰে তেনেকুৱা ময়ো দিছোঁ আৰু ফ্ৰিজত ৰাখি দিব 10-20 মিনিটৰ কাৰণে তাৰপিছত আমি ক্ৰীমটো লগাই দিছোঁ কেকত এইটো আমি আকৌ ইয়াৰ ওপৰত ৰাখি দিছোঁ তো চেম প্ৰচেছ এতিয়া আমি গোটেই কেকটোত ক্ৰীম লগাই দিলোঁ ক্ৰীম লগোৱা হ'ল এতিয়া আমি এড কৰিম ফুড কালাৰ মই অকণমান উলিয়াই লৈছোঁ এটা বাউলত মই দিছোঁ ইয়াত ৰেড কালাৰ এতিয়া ডিজাইনখিনি বনাই আছে ইয়াতে আমি দি দিলোঁ চকুকেইটা মই ইউজ কৰিছোঁ ইয়াত ব্লেক কালাৰৰ ফণ্ডেণ্ট এইটো ক্লে নিচিনা হয় ইয়াত আপুনি যি শ্বেপ মন যায় দিব পাৰে
আমি ইউজ কৰিছোঁ পিংক কালাৰৰ ফণ্ডেণ্ট তেওঁলোকে বহুত কালাৰ্ছত এভেইলেবল পায় ফণ্ডেণ্ট আপোনালোকে যি কালাৰ বিচাৰে আপোনালোকে ইউজ কৰিব পাৰে এতিয়া মই কেকটো ফ্ৰিজত থৈ দিছোঁ অলপ টাইমৰ কাৰণে আমি সেম প্ৰসেছত এটা বাৰ্বি কেকো বনাইছিলোঁ এতিয়া কাটি আছে আপোনালোকে চাওক ভিতৰটো কিমান ধুনীয়া হৈছে কেকৰ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ল যদি চাই ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যনছ পায় এণ্ড থেংক ইউ ভেৰি মাছ যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে মোৰ ফালৰ পৰা আকৌ এবাৰ আপোনালোক সকলোকে মেৰী ক্ৰিছমাছ আকৌ লগ পাম নেক্সট ব্লগৰ লগত দেন বাই